বহু মানুহৰ বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা আছে। কিছুমান সঘনাই পেচাব আহি থাকে। কেতিয়াবা এনে হোৱাটো একেবাৰে সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন ধৰি যদিহে এনেকুৱা সমস্যা হৈ আছে তেনেহ'লে ইয়াৰ আঁৰত থাকিব পাৰে বিভিন্ন ধৰণৰ কাৰণ। সঘনাই পেচাব কৰা বিভিন্ন ৰোগৰ লক্ষণ হ'ব পাৰে। ডায়েবেটিছ, প্ৰস্ৰাৱৰ সংক্ৰমণ হ'লেও বাৰে বাৰে পেচাব আহি থকা সাধাৰণ কথা। কিন্তু কেতিয়াবা ইয়াৰ আঁৰত অন্য কাৰণ থাকিব পাৰে। যেতিয়া মূত্ৰাশয় অধিক সক্ৰিয় হৈ পৰে তেতিয়া বাৰে বাৰে পেচাব আহিব পাৰে। এই অৱস্থাক মূত্ৰাশয় চিনড্ৰম বোলা হয়। পুৰুষ মহিলা উভয়ৰে এই সমস্যা হ'ব পাৰে আৰু বয়সৰ লগে লগে ই বাঢ়ি যায়। ইয়াক সময়মতে ধৰা পেলোৱাটো প্ৰয়োজন, কিয়নো ই পাছলৈ বিভিন্ন ধৰণৰ সমস্যাত কিন্তু পেলাব পাৰে। আজি আমি জানিম এই ভিডিঅ'টিৰ জৰিয়তে মূত্ৰাশয় চিনড্ৰম নাইবা বহুমূত্ৰ কিয় হয়, ইয়াৰ আঁৰত কি কি কাৰণ থাকিব পাৰে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। মূত্ৰাশয়ৰ স্নায়ু অতি সক্ৰিয় হৈ পৰিলে এই সমস্যা হ'ব পাৰে। মানসিক চাপ, উদ্বেগ আদিয়েও এই সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰি চাহ, কফি নাইবা শীতল পানীয়ৰ দৰে কেফেইনযুক্ত পানীয়ৰ অত্যধিক সেৱনে মূত্ৰাশয় সক্ৰিয় কৰি তুলিব পাৰে। ৰজোনিবৃত্তিত থকা মহিলাৰ ক্ষেত্ৰত হৰমনৰ পৰিৱৰ্তন হয়, যাৰ বাবে কিছুমানৰ এই সমস্যা হোৱাও দেখা পোৱা যায়। ইয়াৰ উপৰি দীৰ্ঘ সময় ধৰি পেচাব ধৰি ৰখাৰ অভ্যাস, মেদবহুলতা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, মেৰুদণ্ড নাইবা স্নায়ুতন্ত্ৰৰ লগত জড়িত সমস্যা আদিৰ ফলতো এই ৰোগ হ'ব পাৰে। এই ৰোগ হ'লে বাৰে বাৰে পেচাব লগাৰ লগতে পেচাব ধৰি ৰখাটো কঠিন হৈ পৰে। প্ৰস্ৰাৱ কৰিবলৈ নিশা বাৰে বাৰে সাৰ পাব পাৰে আৰু এই সমস্যাৰ ফলস্বৰূপে মানুহৰ দৈনন্দিন জীৱনৰ কাম-কাজো প্ৰভাৱিত হ'ব পাৰে। ইয়াক প্ৰতিৰোধ কৰাৰ উপায়ৰ ভিতৰত প্ৰথমতে হৈছে কেফেইন আৰু শীতল পানীয় হ্ৰাস কৰক। পৰ্যাপ্ত পৰিমাণৰ পানী খাওক, প্ৰস্ৰাৱ ধৰি নাৰাখিব, মানসিক চাপ কম কৰক, যোগাসন কৰক, লগতে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। ডায়েবেটিছৰ লগতে বিভিন্ন ধৰণৰ ৰোগবোৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ক'লা ৰাজমাহ খাদ্যৰ তালিকাত আপোনালোকে ৰাখিব পাৰে। যদিহে আপুনি সুস্বাস্থ্য বজাই ৰাখিব বিচাৰে তেনেহ'লে খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিবই লাগিব। এই ক্ষেত্ৰত আপোচ কৰাৰ কোনো স্থান নাই। ক'লা ৰাজমাহে ই কলেষ্ট্ৰল হ্ৰাস কৰে, লগতে কাৰণ ক'লা ৰাজমাহত আহৰ পৰিমাণ যিহেতু বেছি, যিয়ে শৰীৰত জমা হোৱা বেয়া কলেষ্ট্ৰল শৰীৰৰ পৰা আঁতৰোৱাত সহায় কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, কাৰণ ক'লা ৰাজমাহত প্ৰচুৰ পৰিমাণে পটাছিয়াম আৰু মেগনেছিয়াম থাকে। এই দুটা পুষ্টিকৰ উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডায়েবেটিছৰ কাৰণে ক'লা ৰাজমাহ খুবেই উপকাৰী। ক'লা ৰাজমাহত গ্লাইচেমিক সূচকাংক কম থাকে, ফলস্বৰূপে ৰাজমাহ খালে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি নহয়। হাড় আৰু পেশীৰ স্বাস্থ্যৰ বাবে উপকাৰী, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে। স্নায়ু, পেশী আৰু হাড় শক্তিশালী কৰি ৰখাৰ বাবে মেগনেছিয়াম অতিকৈ প্ৰয়োজনীয়। ই আপোনাৰ ওজন কমোৱাটো সহায় কৰিব, কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। গতিকে এফালে পেট ভৰাই অধিক খাদ্য খোৱাৰ প্ৰৱণতা হ্ৰাস কৰে। প্ৰস্ৰাৱৰ ৰং সলনি হোৱাই আমাক বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰো ইংগিত দিব পাৰে। যেতিয়া প্ৰস্ৰাৱৰ ৰং সলনি হয় তেতিয়া বিভিন্ন ধৰণৰ সমস্যা আপুনি পাব পাৰে নাইবা বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণো হ'ব পাৰে। যদিহে আপোনাৰ পেচাবৰ ৰং হালধীয়া হয় তেনেহ'লে ইয়াৰ অৰ্থ কেইবাটাও হ'ব পাৰে। যেতিয়া শৰীৰত পানীৰ অভাৱ হয় তেতিয়া প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈ পৰে। পিছে প্ৰশ্ন হয়, হালধীয়া প্ৰস্ৰাৱে বাৰু যকৃতৰ সমস্যাৰ ইংগিত দিয়ে নেকি? প্ৰস্ৰাৱৰ ৰং হালধীয়া হোৱাৰ বহুকেইটা কাৰণৰ বিষয়ে এই ভিডিঅ'টিৰ জৰিয়তে জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যেতিয়া কোনো ব্যক্তিয়ে প্ৰয়োজনতকৈ কমকৈ পানী খায় তেতিয়া প্ৰস্ৰাৱৰ ৰং হালধীয়া হ'ব পাৰে। ইয়াৰ উপৰি কিছুমান মানুহে ছাপ্লিমেণ্ট লয়, বিশেষকৈ B12ৰ পৰিপূৰক হ'লে প্ৰস্ৰাৱৰ ৰং হালধীয়া হোৱা দেখা পোৱা যায়। যকৃতৰ ৰোগৰ লক্ষণ নেকি হালধীয়া পেচাব, বলক জানি লওঁ। ফেটি লিভাৰ হ'লে পেচাবৰ ৰং সলনি হ'ব পাৰে। এই অৱস্থাত প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া নাইবা চাহৰ দৰে হ'ব পাৰে। যকৃতৰ লগত জড়িত আন সমস্যা যেনে জণ্ডিছৰ ফলতো এনেকুৱা হ'ব পাৰে। ইয়াৰ লগতে ভাগৰুৱা, পাতল ৰঙৰ মল নাইবা পেটৰ বিষ ইত্যাদিও হ'ব পাৰে। যকৃত ক্ষতিৰ লক্ষণ নেকি? শৰীৰত বিলিৰুবিন জমা হোৱাৰ ফলত এনেকুৱা হোৱা দেখা পোৱা যায়। সুস্থ যকৃতে বিলিৰুবিন প্ৰক্ৰিয়াকৰণ কৰে, কিন্তু যেতিয়া যকৃতৰ ক্ষতি হয় নাইবা অতিমাত্ৰা কাম হয় তেতিয়া তেজত অধিক বিলিৰুবিন জমা হয়। তেনেস্থলত ই প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয় আৰু এনে অৱস্থাতেই প্ৰস্ৰাৱৰ ৰং হালধীয়া হোৱা দেখা পোৱা যায়।
আৰু এইকেইটাই আছিল এনেকুৱা কেইটামান কাৰণ যাৰ কাৰণে বা যাৰ ফলস্বৰূপে পেচাব হালধীয়া হ'ব পাৰে। নতুন এটা ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।